हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज भिडिओ मैं तुम आलोचना करें तुम्हारे आसलते एच रिजल्ट কোন দিনা দিব ঠিক আছে। উচ্চতৰ মাধ্যমিকৰ ফলাফল তোমালোকৰ যেটো আছিল তোমালোকে বহুত ষ্টুডেন্ট কমেন্ট কৰিছে যে স্যার উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ডেটটো আসলতে কোনটো ঠিক আছে। বহুত ইউটিউবৰ বা বহুত তোমালোকৰ টিচাৰে কৈছে যে তোমালোকক 25 এপ্ৰিলত দিব ঠিক আছে। 25 এপ্ৰিল নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকক এটা আগতে এটা ইলেকশ্যন কেম্পেইনত কৈছিল যে 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু তেখেতে কৈছে যে 20 এপ্ৰিলৰ পিছত বা 20 এপ্ৰিলৰ পিছত তেখেতে এইচএস ৰিজাল্ট দিব। কিন্তু আমাৰ 20 এপ্ৰিল পাৰ হোৱাৰ পিছতো কিন্তু আমি এইচএস ৰিজাল্ট আমি পোৱা নাই, অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট আমি পোৱা নাই ঠিক আছে। তো এতিয়া আমাৰ মনত এটা কথাই ৰাখিছে যে আসলতে কোনদিনাখন উচ্চতৰ মাধ্যমিকৰ ফলাফল দিব ঠিক আছে। এই সকলোবোৰ তথ্য মই তোমালোকক কৈ আছোঁ। আসলতে এই ভিডিঅ'টো সকলে ফেক বুলি ভাবিছে, আসলতে ফেক নহয়। মই আসলতে সঠিক যেটো তোমালোকৰ ডেট সঠিক দিনখন মই তোমালোকক আলোচনা কৰাই দিম। সঠিক কোনটো ডেটত তোমালোকে ৰিজাল্ট পাবা এইটো মই তোমালোকক জনাই দিম ঠিক আছে। কোনোবাই হয়তো ভাবি আছে যে ইলেকশ্যনৰ কাৰণে চাগে ৰিজাল্টটো ৰখি আছে। আসলতে ভাবি আছে নহয়, এইটোৱে আসলতে সঠিক উত্তৰ। কাৰণ ইলেকশ্যনৰ ৰিজাল্ট ইলেকশ্যনৰ যে ভোট গণনাৰ কাৰণে যে প্ৰস্তুতি আমাৰ টিচাৰসকলে লৈ আছে, ভোট গণনা কোনে কৰে? পুলিং অফিসত আসলতে কামবোৰ কোনে কৰে? টিচাৰে কৰে ঠিক আছে। গতিকে এই টিচাৰসকলে আকৌ ৰিজাল্টটো বনোৱায় ঠিক আছে। এইটো কিন্তু কোনোবা এমএলএ বা মিনিষ্টাৰে ৰিজাল্টটো নবনায়, টিচাৰসকলে বনায়। গতিকে টিচাৰসকলে বিজি আছে। আৰু এতিয়া আমাৰ নতুনকৈ ক্লাছ 7, 8, 9, 10, 11, 12 নতুনকৈ ক্লাছ আৰম্ভ হৈ আছে। গতিকে টিচাৰসকলক স্কুলতো সময় দিব লাগিব, সেইকাৰণে ৰিজাল্টত অলপ পিছুৱাইছে। কিন্তু তোমালোকে এটা কথা জানিলা, মই তোমালোকক আজি এটা গুড নিউজ দিম যে তোমালোকে ৰিজাল্ট কোনদিনা পাবা তোমালোকে অলপমান পিছতে মই তোমালোকক দেখুৱাইছোঁ। আসলতে ৰণেশ পেগু ডাঙৰীয়াই শিক্ষামন্ত্ৰী ৰণেশ পেগু ডাঙৰীয়াই টুইটাৰত এটা টুইট কৰিছে। তোমালোকে টুইটটো চোৱা, ইয়াতে তোমালোকক কৈছে, তোমালোকে গমেই পাইছে যে এইটো আসলতে ৰণেশ পেগু ডাঙৰীয়াৰ প্ৰফাইল হয়। প্ৰথমতে মই তোমালোকক শিক্ষামন্ত্ৰী ৰণেশ পেগু ডাঙৰীয়াৰ টুইটটো দেখুৱাই দিছোঁ, তোমালোকে চোৱা। তেওঁ তেখেতে টুইটাৰ যোগে টুইট কৰিছে যে এইচএছ ৰিজাল্ট উইল বি এনাউন্সড অন 24/04/2026 ঠিক আছে। 2026 টাইম 10:30 AM দিছে ঠিক আছে। অল আৱাৰ ষ্টুডেণ্ট হেভ বিন ৱেইটিং ফৰ ৰিজাল্ট ফৰ এ লং টাইম, that is why we announced the date. The result are also ready. I ready got the news ঠিক আছে। তাৰপিছত দিছে কি the date is 24 April 2026 at 10:30 ঠিক আছে AM। তাৰপিছত তোমালোকক তলত দিছে, তোমালোকে তলখিনি চাই লোৱা। অল আৱাৰ ষ্টুডেণ্টছ হেভ বিন ৱেইটিং ফৰ দ্য ৰিজাল্ট ফৰ দ্য লং টাইম। এইখিনি কথাই তোমালোকক বাৰে বাৰে দিছে। মুঠতে তোমালোকৰ যিটো ৰিজাল্ট আছিল 24 এপ্ৰিলত দিব তোমালোকক মৰ্নিং 10:30 বজাত তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টটো পাই যাবা ঠিক আছে। গতিকে এতিয়া কথা হ'ল তোমালোকে আসলতে কোনটো এপত বা কোনবোৰ তোমালোকে ৱেবছাইটত গৈ তোমালোকৰ ৰিজাল্ট চাব পাৰিবা ঠিক আছে। এইটো লৈ এটা ডাঙৰ সমস্যা বাজি গ'ল। মই তোমালোকক ৰিজাল্টৰ 2-3 ঘণ্টামান আগত মই তোমালোকক কেইবাটা ৱেবছাইট মোৰ এইটো চেনেলত তোমালোকক মই এটা ভিডিঅ' বনাই দিম। সেইকাৰণে কৈছোঁ তোমালোকে এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা। 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব।